কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে ঘোষণা ৰাজ্য চৰকাৰ। কাজি নেমুত থকা স্বকীয় বৈশিষ্ট্যতাৰ বাবে কাজি নেমুক জাতীয় ফল হিচাপে ঘোষণা। অসমৰ পৰম্পৰা সংস্কৃতি ঐতিহ্যৰ বাহক হৈছে কাজি নেমু। সদনত এই কথা ঘোষণা কৃষি মন্ত্ৰী অতুল বৰা। মাননীয় অধ্যক্ষ মহোদয়, আজি পবিত্ৰ সদনক জনাবলৈ পাই আমি অতিশয় সুখী হৈছোঁ যে কালি অৰ্থাৎ 12 ফেব্ৰুৱাৰী 2024 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকে অসমৰ এবিধ বিশেষ স্বকীয় বৈশিষ্ট্যৰে ভৰা ফল কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাজি নেমু অসমৰ পৰম্পৰা সংস্কৃতি আৰু ঐতিহ্যৰ বাহক। কাজি নেমু যাক ইংৰাজীত আছাম লেমন আৰু বৈজ্ঞানিক ভাষাত চাইট্ৰাছ লেমন বুলি কোৱা হয়। এই কাজি নেমু অসমৰ অন্যতম এবিধ ঔষধি গুণসম্পন্ন আৰু বিশেষ সুঘ্ৰাণযুক্ত থলুৱা ফল যাক অন্য কোনো দেশ বা ৰাজ্যত পোৱা নাযায়। বিশেষ ভৌগোলিক সূচাংক বহন কৰাৰ বাবেই আজি কাজি নেমুক 2019 বৰ্ষত GI টেগ প্ৰদান কৰি ইয়াক যথোচিত মান্যতা প্ৰদান কৰা